পঞ্চায়ত গঠনক কেন্দ্ৰ কৰি একাংশ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। পঞ্চায়ত গঠন প্ৰক্ৰিয়াৰ মাজতে মঙলদৈত আৰক্ষীৰ সৈতে হতাহতি। মঙলদৈৰ নগৰবাসী পঞ্চায়তৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। তদানীন্তন বিষয়া হিচাপে উপস্থিত থকা চক্ৰ বিষয়াৰ সৈতেও তৰ্কযুদ্ধ। সভাপতি বাছনিৰ বাবে অনুষ্ঠিত গোপন ভোটৰ প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ। 6টা ভোট লাভ কৰি বিশ্বজিৎ হাজৰিকা নিৰ্বাচিত হৈছিল সভাপতি। ইয়াৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পঞ্চায়ত গঠনক কেন্দ্ৰ কৰি একাংশ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পঞ্চায়ত গঠন প্ৰক্ৰিয়াৰ মাজতে মঙলদৈত আৰক্ষীৰ সৈতে হতাহতি হৈছে। মঙলদৈৰ নগৰবাসী পঞ্চায়তৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। তদানীন্তন বিষয়া হিচাপে উপস্থিত থকা চক্ৰ বিষয়াৰ সৈতেও তৰ্কযুদ্ধ হৈছে। দৃশ্যটো দেখুৱাইছোঁ, আৰক্ষীৰ সৈতেও হতাহতি হৈছে। সভাপতি বাছনিৰ বাবে অনুষ্ঠিত গোপন ভোটৰ প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ। 6টা ভোট লাভ কৰি বিশ্বজিৎ হাজৰিকা নিৰ্বাচিত হৈছিল সভাপতি। ইয়াৰ পাছতে সৃষ্টি হয় এই পৰিস্থিতি। যিখিনি ভাষা আপোনালোকে ব্যৱহাৰ কৰিছে, যিটো স্লেং আপোনালোকে ব্যৱহাৰ কৰিছে, সেইটো স্লেংটো মই ডিজাৰ্ভ নকৰোঁ। হাত নিদিব, হাত নিদিব, হাত নিদিব। হাত নলগাব বাইদেউ, হাত নলগাব বাইদেউ। দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। পঞ্চায়ত গঠন প্ৰক্ৰিয়াৰ মাজতে মঙলদৈত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলদৈৰ নগৰবাসী পঞ্চায়তত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। তদানীন্তন বিষয়া হিচাপে উপস্থিত থকা চক্ৰ বিষয়াৰ সৈতেও তৰ্কযুদ্ধ হৈছে। সভাপতি বাছনিৰ বাবে অনুষ্ঠিত গোপন ভোটৰ প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। 6টা ভোট লাভ কৰি বিশ্বজিৎ হাজৰিকা যিহেতু নিৰ্বাচিত হৈছিল, ইয়াৰ পাছতে এই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। আৰক্ষীৰ সৈতে হতাহতি। যিখিনি ভাষা আপোনালোকে ব্যৱহাৰ কৰিছে, যিটো স্লেং আপোনালোকে ব্যৱহাৰ কৰিছে, সেইটো স্লেংটো মই ডিজাৰ্ভ নকৰোঁ। সভাপতি বাছনিৰ বাবে অনুষ্ঠিত গোপন ভোটৰ প্ৰক্ৰিয়াত অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশ্বজিৎ হাজৰিকা সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু তাৰ পাছতে এনেধৰণৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। আৰক্ষীৰ সৈতে তীব্ৰ হতাহতি হৈছে, বাক বিতণ্ডা হৈছে। মই 30 নং নগৰবাসী পঞ্চায়তৰ পৰা এইবাৰ সভাপতি পদত জিকিছোঁ। প্ৰথমে মোৰ গোটেই সমূহ নগৰবাসী ৰাইজলৈ মোৰ অশেষ ধন্যবাদ। লগতে মোৰ 9 নং আপোনাৰ ৱাৰ্ডৰ পৰা মই মেম্বাৰ জিকি মই আপোনাৰ প্ৰেচিডেণ্ট হিচাপে সভাপতি পদটো পালোঁ। সভাপতি পদটো পোৱাৰ কাৰণে সকলো ৰাইজলৈ মোৰ অশেষ ধন্যবাদ। লগতে মোৰ গোটেই 10টা ৱাৰ্ডৰ যিকেইজন মোৰ আপোনাৰ সতীৰ্থ আছে মেম্বাৰসকল, তেখেতসকলৰ কাৰণে অশেষ ধন্যবাদ। আজি আপোনাৰ 6টা ভোট মই পালোঁ আৰু 4টা ভোট তেওঁলোকে পালে। লগ হৈ গোটেইখিনিকে লগতে আমি লগ হৈ একেলগে তেওঁলোককো আগুৱাই দিলে গোটেইখিনি আমি কাম কৰিম। যিকেইজন ধৰক মোক ভোট দিয়া নাই, তথাপিতো তেওঁলোক গোটেইকেইজনে হৈ আমি একেলগে কাম কৰিম ৰাইজৰ স্বাৰ্থত। ৰাইজৰ হৈ আপোনাৰ এই ভোট হ'ল আমাৰ প্ৰথমতে আমাৰ 2জন আমাৰ নিৰ্বাচনত হ'লো, সভাপতি পদত মই হ'লোঁ আৰু এজনী জুনিয়াৰাম বেগম। দুবাৰ আমাৰ ডেটটো কেঞ্চেল হৈছিলে। প্ৰথম ডেটটো মোৰ কাৰণে কেঞ্চেল হৈছিলে, মোৰ মানে অলপ জ্বৰ হৈ আছিলে। আকৌ ছেকেণ্ড ডেটটো আপোনাৰ এই ছোৱালীজনী জ্বৰ হৈ আছিলে, এজন মেম্বাৰৰ, সেইকাৰণে আমি যোৱা নহ'লে। এইবাৰ ফাইনেল আপোনাৰ ভোটিং কৰিলে, ভোটিঙত জয়ী হ'লোঁ। পৰিৱেশ হৈছিল ধৰক, এতিয়া সেইখিনিতো হ'বই, বিৰোধী ধৰক থাকে,
তেওঁ বিচাৰিছে আৰু এইখিনি বাৰু তেনেকুৱা আমাৰ ভিতৰত তেনেকুৱা একো গণ্ডগোল নাই গণ্ডগোলটো হৈছে পাব্লিকৰ মাজত অলপ হৈছে আৰু তেনেকুৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত